আঘোণ মাহ কৃষিজীৱী সমাজ এখনৰ বাবে শাওনৰ পথাৰতে ৰচা এটি ভাল লগা সপোন। আঘোণ মানে যেন সোণগুটি চপোৱাৰ বতৰ, লখিমী আদৰাৰ বতৰ। এয়া আঘোণৰ ভৰুণ পথাৰ। এই সময়খিনি বৰ হেঁপাহৰ। কৃষকৰ বুকুৰ আশাই গজালি মেলি বাস্তৱ হোৱাৰ সময়। গতিকে চহাগ কৃষকৰ বাবে আঘোণ যেন কেৱল এটি ভাল লগা মাহৰে নাম নহয়, আঘোণ কৃষকৰ হেঁপাহ। এই দৃশ্য বিহপুৰীয়াৰ কাৱৈমাৰী পথাৰৰ। এজাক দাৱনীৰ মুখত প্ৰাণৰ বিহুগীত আৰু আনন্দ। চেৰেং কৰি কলিজা ফাটিলে ঐ ঘৰলৈ পৰিছে মনত। এগৰাকী দুগৰাকী নহয়, এজাক দাৱনীয়ে একেলগে ধান কাটিছে। কাঁচিৰ খচখচ শব্দৰ মাজে মাজে জুৰিছে বিহুনাম। খাবলৈ সময় লগৰীয়াই তোলৈ মনত পৰে মনত পৰে ভাতৰ পাতত বহি লৈ এডৰা দুডৰাকৈ ধানবোৰ কাটি থাকোঁতে দুখভাগৰ সকলো পাহৰিছে। আনন্দত সকলো আত্মহাৰা। সোণগুটি চপোৱাত ব্যস্ত হৈ পৰিছে দাৱনীসকল। ৰবলৈ যেন আহৰি নাই তেওঁলোকৰ। আমাৰ গাঁৱৰ সকলোৱে ঘৰও কাটো, লোকও কাটো। কিছুমানে কাটিবলৈ নোৱাৰে, সেই তেওঁলোকেও কাটি দিওঁ। তাৰপৰা সকলোৱে মিলিজুলি আমাৰ নিজৰ ঘৰখিনিও কাটো। আকৌ ইহঁতৰ ঘৰতো আমি বদলা বদলিকৈ কাটো ধান। আজি আমাৰ ঘৰত কাটিলে কাইলৈ তেওঁলোকৰ ঘৰত কাটোঁ। তেনেকৈ কাটি মেলি যিদিনাখন সময় পাওঁ সেইদিনাখন আমি খানা খাবলৈ কাৰণে পইচা গোটাওঁ। আজি আমি এইটো খানা খাবলৈ গোটাই আছোঁ। আৰু আমি আঘোণ মাহ আহিলে আমাৰ সোণগুটি চপোৱা দিন বহুত ভাল পাওঁ। আমি ধান কাটোঁ, আকৌ ধান কেতিয়াবা কঢ়িয়াওঁ, মাথাত নিওঁ, মৰণা মাৰোঁ, গুটিহে ভঁৰাল আমাৰ চব তেনেকৈ আমি থৈ লওঁগৈ। আঘোণ মাহত পালেহি মানে আমি বহুত ফূৰ্তিহে লাগে। আমাৰ বিহু গাই গাই কাটোঁ আমি। সোণালী ধানবোৰ যেন কৃষকৰ বুকুৰ মুকুত আহে। শৰতৰ সেউজীয়া শোভা আঁতৰাই আঘোণে কৃষকৰ বুকুত সোণালী দলিচা পাতে। কৃষকৰ সপোনবোৰ শাওনৰ পৰাই আঘোণলৈ যেন সপোন হৈ নামে। আঘোণ মাহ আহিলে ধান কাটোৱে দে, ইঘৰে সিঘৰে ফূৰ্তি কৰোঁ, বিহু গাওঁ। আমাৰ এখন কাৱৈমাৰী পথাৰ হয়। প্ৰতি বছৰে আমি এনেকৈ ধান কাটোঁ লগ লাগি, প্ৰত্যেকগৰাকী মহিলা আহি। ভালে লাগে, বহুত ভাল লাগে। আমাৰ ফূৰ্তি কৰোঁ, বিহু গাওঁ, এনেকৈ কৰিয়ে ধান কাটোঁ আৰু।